আইসকল যদি ধৈৰ্য হয় স্বামী বিপদত নপৰে। উদাহৰণস্বৰূপে সীমাঘৰীয়া মানুহৰ লগতে স্বামীৰ কিবা এটা কথাত বিতৰ্ক লাগিলে সীমাঘৰীয়া মানুহজনে স্বামীক অলপ মনত দুখ পোৱাকৈ কথা ক'লে। ধৈৰ্যশীল মহিলাগৰাকীয়ে স্বামীক ক'ব, হ'ব দিয়ক, কল দুটা থাকিলেও ঠেকা ঠেকি লাগে। সীমাঘৰীয়া মানুহ হিচাপে আপোনাক অকণমান টানি ক'লে আপুনি সেইটোকে ধৰি নাথাকিব, এৰি দিয়ক। এই বুলি যদি স্বামীয়ে ভাৰ্যাই বুজাই দিয়ে, স্বামী সন্তুষ্ট হৈ যাব। তাকে নকৰি যদি ভাৰ্যাই কয়, আপোনাক সীমাঘৰীয়া মানুহ হিচাপে এনেকৈ টানকৈ ক'বলৈ ক'ত অধিকাৰ পালে, ধৰক মাৰক, এই বুলি যদি উচ্চতাই দিয়ে, তে ভাৰ্যাৰ উচ্চতনিত গৈ পেলাই যদি সীমাঘৰীয়া মানুহজনক স্বামীয়ে মাৰপিট কৰে, দুয়োজনেই বিপদত পৰিব। মনত ৰাখিব কথাটো। আমাৰ আইসকলৰ ধৈৰ্য গুণ হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগে। শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দেখুৱাইছিলে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক ৰাজ্যধন চব দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই, এমাহ সময় ল'লে। ঋষিয়ে এমাহ সময় দিলে। এমাহ সময় লৈ তেওঁ কি কৰিলে, ভাৰ্যাক লগত লৈ এখন উপগণত গৈ পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ পালেগৈ। পাই হৰিচন্দ্ৰক ৰজাক উদ্দেশ্যি ক'লে, হেৰা ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ, তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে, মুখে মাতবোল নাই। মানে ঋষিয়ে যদি সকলো বংশ সাপ দি ধ্বংস কৰি দিয়ে, মই ৰজা হোৱাৰ পৰা কি হ'ব? তেওঁ মুখৰ মাত হেৰাই গৈছে, হতাশ হৈ গৈছে, আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কচাহিয়া ৰাজা বলিলা বচন, শুনা প্ৰাণেশ্বৰী মোৰ বাক্যে দিও মন। ভাৰ্যা ক'লে, হেৰা তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই খুজি বহু ধাৰ, কেনমতে বংশক মই কৰিব উদ্ধাৰ। মই ঋষিৰ ধাৰটো এতিয়া কেনেকৈ পৰিশোধ কৰোঁ, বংশটো মই কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিখিনি সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে, স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী, স্বামীক বুলিলা অল্প হাস্য কৰি, হাঁহি মাৰি উত্তৰ দিলে। যিটো সময়ত স্বামী হতাশ হৈছে, ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে, সাহস পাইছে, আৰু কি বুলি ক'লে, মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিচিন্তিও দিওক দক্ষিণা। ভয় নকৰিবা মহাৰাজ, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰই ক'লে, মই ক'ৰ পৰা দিম, মোৰ হাতত এপইচাও নাই। তেতিয়া ভাৰ্যাই উত্তৰত কি বুলি ক'লে, আমাকো বিকিয়া ৰজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখোঁ আৰু। মোক বিক্ৰী কৰি হ'লেও ঋষিৰ ধাৰটো পৰিশোধ কৰা। এই যি সাহস, এই যি প্ৰেৰণা, আমাৰ সিমানলৈকে যাবগৈ নালাগে বাৰু দেই। আপোনালোকে নিজক বেচিবগৈ নালাগে। কিবা বিপদত যদি স্বামী পৰে, অন্তত এটা কথা ক'বলৈ শিকিব লাগিব, আপুনি কিয় ইমান চিন্তা কৰিছে? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। এই কথাষাৰ ক'ব জানিব লাগিব। কেতিয়াবা ভাৰ্যাও কিবা পৰিস্থিতিত হতাশ হ'ব পাৰে, তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব, তুমি কিয় ইমান হতাশ হৈছা? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। গতিকে তুমি ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। কাৰণ ইজন সিজনৰ পৰিপূৰক দেই, কোনোৱেও কাকো বিপদত পৰিবলৈ দিব নালাগে। কিন্তু এই তথ্যটো নজনা আমাৰ আই এগৰাকীক যদি মই তেনেকৈ তেওঁৰ লগত কোনো আলোচনা নকৰাকৈ বিপদত পৰি যদি কওঁগৈ মোৰ এনেকুৱা হ'ল বুলি, আমাৰ গৰাকীয়ে কি ক'ব বাৰু? ভাল হৈছে মোক নুসুধাকৈ কৰিছিল নহয়, আপোনাৰ আৰু হ'ব লাগে। তাৰমানে আমাক প্ৰেৰণা দিয়ক, চাৰি জ্বলা জুইত ঘিউ ঢালি দিব। আজি আমাৰ বহুত আয়ে জ্বলা জুইত ঘিউ ঢালি দিব। আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত জ্বলা জুই নুমাবলৈ
পানী ঢালিবলৈ শিকিব লাগিব মনত ৰাখিব কথাটো ভাগৱতে এই নিয়ম কৈ আছে বিপদ আপদ অহাটো স্বাভাৱিক কিন্তু যত্ৰ উপায় অস্তি তত্ৰ উপায়মপি অস্তি বেদে কৈছে য'ত উপায় থাকে তাত উপায়ৰ ব্যৱস্থাও থাকে মাত্ৰ আমি ধৈৰ্য ধৰি চিন্তা কৰিব লাগিব অধৈৰ্য হ'ব নালাগিব দেই মনত ৰাখিব কথাটো এয়া আছিল হৰিচন্দ্ৰ ভাৰ্যাৰ ধৈৰ্যৰ গুণৰ এটা সুন্দৰ প্ৰতিচ্ছবি